নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি সদ্যহতে হৈ যোৱা কামৰূপ গ্ৰাম্য জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন 2025-26ৰ জেনেৰেল মেথছৰ কুৱেশ্যন পেপাৰখন সলভ কৰিম আৰু আজি আমাৰ ভিডিঅ'টোত কেৱল MCQ কেইটাহে সলভ কৰা হ'ব। তেনেহ'লে আহা আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। প্ৰথম কুৱেশ্যনটো আছিলে টুৱাইছ n প্লাছ 1 হোল স্কুৱেয়াৰ আৰু টুৱাইছ n প্লাছ 2 হোল স্কুৱেয়াৰ এই দুটা নাম্বাৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। এতিয়া এনেকুৱা ক্ষেত্ৰত nটো স্বাভাৱিক সংখ্যা যি হওক আমি আগতে পাই আহিছিলোঁ যে আমাৰ 8 স্কুৱেয়াৰ আৰু 9 স্কুৱেয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। তেনেকুৱা কৰিলে আমাৰ সৰু যিটো নাম্বাৰ আছে তাক আমি 2 গুণ কৰি দিওঁ, 2 × 8 অৰ্থাৎ 16 হয়। তো ইয়াতো আমাৰ কি হয়, এইকেইটা যদি চাওঁ আমি এই নাম্বাৰ দুটা কনচিকিউটিভ নাম্বাৰ ক্ৰমিক সংখ্যা টুৱাইছ n প্লাছ 1 আৰু তাৰ টুৱাইছ n প্লাছ 2। চ' আমি সৰু যিটো নাম্বাৰ আছে সেইটোক ডাবল কৰি দিলে হ'ল। তো আমাৰ এইটো কি হ'ব, টুৱাইছ n প্লাছ 1ক ডাবল কৰিলে অপশ্যন হ'ব এইটো। তাৰপিছত নেক্সট আমাৰ কুৱেশ্যনটো ইয়াতে সুধিছে a ইকুৱেলটো এইটো এটা নাম্বাৰ দিয়া আছে, b ইকুৱেলটো এইটো নাম্বাৰ দিয়া আছে আৰু c এইটো নাম্বাৰ দিয়া আছে, তিনিটা নাম্বাৰ দিয়া আছে আৰু তিনিটাৰে a b c ৰ LCM হ'ল 3780। তেতিয়াহ'লে xৰ ভেলু কি হ'ব? ইয়াতে 3ৰ পাৱাৰ কিবা এটা আছে। আচ্ছা, ইয়াতে যদি আমি চাওঁ এনেকুৱা কৰিব পাৰি, এইটো নাম্বাৰৰ কি হ'ল 3780, ইয়াৰ আমাৰ প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব পাৰিম, কিন্তু প্ৰাইম ফেক্টৰাইজেশ্যন গোটেইখিনি নকৰিলেও হ'ব। কিয় হ'ব চাবা, ইয়াতে যদি আমি মন কৰোঁ, ইয়াতে আমাৰ কি আছে 3 যিটো আমাৰ ফেক্টৰ আছে 3 ফেক্টৰৰ ভিতৰত ইয়াতে মাত্ৰ এটা আছে, ইয়াতো এটা আছে, ইয়াত হয়তো এটাতকৈ বেছি হ'ব পাৰে। কি হ'ব পাৰে, আমি অকল 3 কেইটা যদি উলিয়াই চাওঁ তেতিয়াও আমি গম পাম। অৰ্থাৎ ইয়াতে যদি আমাৰ এইটো আছে 3780, গোটেইখিনি আমাৰ প্ৰথম প্ৰাইম ফেক্টৰাইজেশ্যন কৰিলে আমাৰ ফাৰ্ষ্ট 2ৰে দিব লাগে, কিন্তু আমি সেইখিনি নিদিলেও হ'ব, সেইখিনি নকৰিলেও হ'ব। ডাইৰেক্ট আমি 3ৰে ডিভাইড কৰিব পাৰোঁ। 3ৰে ডিভাইড কৰিলে 3ৰে 1 বাৰ গ'ল, 3ৰে আমাৰ 2 বাৰ গ'ল, 18ত 6 বাৰ গ'ল, 0 গ'ল। আকৌ যদি আমি 3ৰে দিওঁ 3 4 বাৰ যাব, 3 2 বাৰ যাব, 0। আকৌ 3ৰে যাব, 3ৰে 1 বাৰ, 3 বাৰ, 0। এতিয়া আমাৰ আকৌ 3ৰে নাযায়, গতিকে আমাৰ 3 মেক্সিমাম থাকিব পাৰে 3টা। গতিকে এইটো আমাৰ চিত আমাৰ 3 আছে এটা, আকৌ বিত 3 আছে এটা, তো আমাৰ মেক্সিমাম থাকিব পাৰিব ইয়াতে 3 থাকিব পাৰিব। তো xৰ ভেলু মেক্সিমাম 3 হ'ব পাৰে। এতিয়া এই ডাঙৰ সংখ্যাটো আমি ইচ্ছা কৰিলে দীঘলীয়াকৈ কৰি থাকিব পাৰোঁ, অলপ আমাৰ সময় বেছি যাব। তো আমাৰ কম সময়ত এনেকৈ কৰিব হ'লে অকল 3 কেইটা ওলালে হ'ব, 3 আমাৰ কিউব হ'ব। তো আমাৰ অপশ্যন এইটো একেবাৰে চিম্পল। তো নেক্সট আমাৰ কুৱেশ্যন হ'ল 3 নাম্বাৰ। 3 নাম্বাৰটো আমাৰ প্ৰশ্নটো হ'ল এনেকুৱা, যদি এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হ'ল আৰু উন্নতি 10% হ্ৰাস কৰা হ'ল, গতিকে ত্ৰিভুজটোৰ নতুন কালি কি হ'ব? নতুন কালিটো আমাৰ একে থাকিব নে হ্ৰাস হ'ব নে বৃদ্ধি হ'ব, এইকেইটা অপশ্যনকেইটা দি দিছে। আচ্ছা, এনেকুৱা হ'লে আমি ধৰা হ'ল 100 ইয়াৰ ত্ৰিভুজটোৰ ভূমি, বেছটো আমি 100 ধৰিলোঁ। তো যেতিয়া আমি বঢ়াই দিম তেতিয়াহ'লে কি হ'ব, আমাৰ 110 হ'ব। আকৌ আমাৰ যিটো উন্নতি আছে, উন্নতিডাল এল্টিটিউডডাল আমাৰ কি আছে 100 বুলি ধৰি লৈছিলোঁ, প্ৰথম যেনেকুৱা 100 আছিলে। তো আমাৰ 100 থাকিলে আমাৰ যদি এইটো হ্ৰাস কৰা হয় তেতিয়াহ'লে 90 হ'ব। ঠিক আছে, এতিয়া ফাৰ্ষ্ট টাইম আমাৰ যিটো আছিলে আমাৰ হাফ ইনটু বেছ ইনটু এল্টিটিউড, তো আমাৰ কি আছে 100 ইনটু 100। তো এইটোৰ আমাৰ প্ৰথম আমি যিটো জাষ্ট 100 ধৰি লৈছোঁ, তো এইটো আমাৰ 50 বাৰ যাব, 2ৰে আমাৰ এইটো কাটিলে 50 বাৰ গ'ল। তো আমাৰ কি হ'ল 5000, 5000, এইটো আমাৰ ফাৰ্ষ্ট টাইম আছিলে। কিন্তু এতিয়া আমাৰ কি হ'ল, যদি আমি বঢ়াই দিলোঁ 10% বঢ়াই দিলোঁ, আকৌ 10% কমাই দিলোঁ, তেতিয়াহ'লে আমাৰ এইটোৰ আমাৰ নতুন যিটো এৰিয়া হ'ব, তো এইটো আমাৰ কি হ'ব, 2ৰে ইয়াক কাটিলে 55 হ'ব আৰু 90 হ'ব। তো এইটো যদি মাল্টিপ্লাই কৰোঁ, 9 5 যা 45, 9 5 যা 45, 49, 4900, এইখিনি হ'ল। ইয়াতে আছিল অৰিজিনেল আমাৰ আছিল 50,000, 1 2 3 5000, আৰু ইয়াতে হ'ল আমাৰ যেতিয়া আমাৰ 10% বঢ়াই দিয়া হ'ল উন্নতিটো, এই
সৰি ভূমিটো আকৌ উন্নতিটো 10% কমাই দিয়া হ'ল তেতিয়াহ'লে আমাৰ কিমান হ'ল এইখিনি হ'ল তো কিমান কমিলে আমি এইটোৰ পৰা এইটো গম পালোঁ যে 50 কমিলে এতিয়া 50 যদি কমিলে টোটেল যিমানখিনি আছিলে আমাৰ আছিলে অৰিজিনেল এৰিয়াটো আছিলে 5000 ইনটু 100% তো এইটো আমাৰ কি হ'ল হ্ৰাস কৰিছে ডিক্ৰিজ হৈছে তো ডিক্ৰিজ হ'লে আমাৰ এইটো কি হ'ব 00 কাটিলোঁ 00 কাটিলোঁ এইটো কাটি গ'লোঁ 5 এৰে ইয়াত 1 টাইমছ গ'ল তো আমাৰ 1% ডিক্ৰিজ হ'ল তো অপশ্যন এইটো হ'ব বি 1% ডিক্ৰিজ এইটো যোৱাবাৰ নে তাৰ আগৰবাৰ HSLC এক্সামতো আহিছিলে নেক্সট নাম্বাৰ 4 নম্বৰ ইয়াত হৈছে যিকোনো ধনাত্মক অখণ্ড সংখ্যা এমৰ বাবে প্ৰতিটো ধনাত্মক যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি হ'ব আচ্ছা যুগ্ম সংখ্যা হ'বলৈ হ'লে আমাৰ কি হ'ল টুৱাইছ এম দিলেও আমাৰ যুগ্ম হৈ যাব কাৰণ আমাৰ যিকোনো অখণ্ড সংখ্যা ধৰ 1 আছে 1ক যদি 2 মাল্টিপ্লাই কৰি দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব 2 1 2 হ'ব তো আমাৰ সববিলাক আমাৰ যুগ্ম সংখ্যা যিবিলাক আছে ইভেন নাম্বাৰবিলাক তো 2m টাইপৰ হ'ব এইটো আমাৰ সিম্পল কুৱেশ্যন নেক্সট কুৱেশ্যন আছে আমাৰ যদি P1 আৰু P2 দুটা অযুগ্ম মৌলিক সংখ্যা এটা কথাটো মন দিব লাগিব অযুগ্ম হয় আকৌ মৌলিকও হয় যাতে P1 গ্ৰেটাৰ দেন টু P2 তেন্তে P1 স্কয়াৰ আকৌ -P2 স্কয়াৰ হ'ব আচ্ছা এইটো আমি এইটো গম পালোঁ যে দুটা আমাৰ অযুগ্ম আকৌ মৌলিকও আছে তো এইটো আমাৰ এই সংখ্যাটো আমাৰ অযুগ্ম হ'ব এই সংখ্যাটো আমাৰ অযুগ্ম হ'ব এতিয়া আমি জানিব লাগিল যে আমাৰ অযুগ্ম সংখ্যা দুটাৰ বিয়োগফলটো কি হয় এটা মৌলিক সংখ্যা এটো আমাৰ নহবও পাৰে এটা অযুগ্ম মৌলিক সংখ্যা তো এটো আমাৰ ডাইৰেক্ট ক'ব নোৱাৰো তাৰপিছত এটা যুগ্ম সংখ্যা এটো আমাৰ সদায় হয় কেনেকুৱা হয় আমি জাস্ট ইমানবিলাক কনফিউজনত যাব নালাগে মৌলিক সংখ্যাটো আমি ইউজ নকৰিলেও হ'ব জাস্ট অযুগ্ম সংখ্যাটো ইউজ কৰিলেও হ'ব অযুগ্ম সংখ্যা জানিবা আছে আমাৰ 5 আৰু 3 মাইনাস কৰি দিম কিমান হ'ব 2 ওলাব যিকোনো অযুগ্ম সংখ্যা লৈ লোৱা এতিয়া ধৰ 47 লৈছে এটা ধৰ 13 ললা এটো মাইনাস কৰি দিয়া এটা আমাৰ যুগ্ম সংখ্যা পাম তো সদায় হ'ব তো আমাৰ এটো অপচনটো সি হ'ব নেক্সট কুৱেশ্যন 6 নম্বৰ ইয়াতে সুধিছে যদি 3x² + 8x + k এর এটা শূন্য আনটোৰ প্ৰতিক্ৰম তেন্তে k এর মান আচ্ছা এই দুটা যেতিয়া প্ৰতিক্ৰম ওলাব আমাৰ কি আছিল এটা হল আলফা হ'ব আৰু আনটো হ'ব আমাৰ কি হ'ব 1/α তো এইটোনে মানে আমাৰ কি হ'ব ইয়াতে চালে আমাৰ কি পাম -8/3 হ'ব আকৌ আমাৰ কি হ'ব আলফা * 1/α = কি হ'ব k/3 হ'ব তো ইয়াতে আমাৰ আলফা কাটা গলে আমাৰ কি থাকিব 1 থাকিব 3 টো এইফালে আহিব 3 তো k = 3 হ'ব তো অপচনটো আমাৰ হ'ব এ একদম সিম্পল কোৱেশ্চন নেক্সট আমাৰ 7 নম্বৰ ইয়াতে সুধিছে if fx = ইমান এটা ইমানৰ শূন্যবোৰ আলফা বিটা হয় তেন্তে আমাৰ এইখিনি কোনটো শুদ্ধ হ'ব আচ্ছা ইয়াৰ পৰা আমি আলফা বিটা উলিয়াৰ আগতে আমি এইখিনি চাম আমি ইয়াৰ আমাৰ কি আছে যদি এটা আলফা হয় প্লাস এটা বিটা হয় তেতিয়াহলে আমাৰ ইয়াৰ পৰা পাম -6/2 এই আমাৰ পলিনোমিয়ালটো বা বহুপদটোৰ পৰা আমি এনেকৈ পাম -6/2 হয় আকৌ আমাৰ কি হ'ব আলফা বিটা = আমাৰ কি হ'ল এই ইয়াতো -6/2 হ'ব তো কাটাকাটি যে এই দুটো সেম হল তো আমাৰ আলফা প্লাস বিটা আকৌ আলফা বিটা সমান হয় এইটো তো অপশন বি হল নেক্সট আমাৰ 8 নম্বৰ ইয়াতে সুধিছে যদি আলফা বিটা x² - 8x + k এর শূন্য যাতে α² + β² = 40 তেন্তে k এর মান হ'ব আচ্ছা ইয়াতো আমাৰ কি হৈছে আলফা বিটা মূল দিছে আমাৰ কি উলাব দিছে তাৰ মানে α² + β² = 40 দিয়া আছে তো আমাৰ উলাব লাগে কি k এর ভ্যালুটো উলাব লাগে যি হোক ইয়াতে আমি এতে দুটা কন্ডিশন সদায় পাম আলফা প্লাস বিটা = আমাৰ কি হ'ব ইয়াতে -8 হ'ব সৰি ইয়াতে মাইনাস আছে তো অকল +8 হ'ব = 8 হ'ব আকৌ আমাৰ আলফা বিটা = আমাৰ কি হ'ব ইয়াৰ পৰা এইটো k অনলি k এতিয়া আমাক দিয়া আছে যে এটো আলফা স্কয়ার প্লাস বিটা স্কয়ার =
40 দিয়া আছে ইয়াৰ পৰা আমাৰ ভ্যালুটো উলিয়ালে কি হ'ব এটা হ'ল আমাৰ আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা ইকুয়াল টু 40 এইটো আমাৰ ইকুৱেশ্যনৰ পৰা আমি এনেদৰে পাম তো ইয়াতে আমাৰ আলফা বিটাৰ ভ্যালু বহাই দিলো 8 স্কয়ার মাইনাস 2k ইকুয়াল টু 40 তো 8 8 যা 64 64 হিফালে গলে মাইনাস 2k থাকিব আৰু ইফালে 64 টো মাইনাস হ'ব তো আমাৰ কি হ'ব 24 হ'ব মাইনাস 24 তো আমাৰ মাইনাস 2 টো হিফানে গলে আমাৰ কি থাকিব k ইকুয়াল টু মাইনাস মাইনাস কাটা যাব 12 অনলি 12 হল তো আমাৰ কোনটো হল এনসার এইটো সি নেক্সট কোয়েশ্চন 9 নাম্বার ইয়াতে সুধিছে ইমান ইকুয়াল টু ইমান আকৌ ইমান ইকুয়াল টু ইমান সমীকৰণৰ অসীম সংখ্যক সমাধান থাকিব যদি আচ্ছা অসীম সংখ্যক সমাধান থাকিলে আমাৰ কি হ'ব লাগে গোটেই কিটা সেম হ'ব লাগে মানে আলফা a1 by a2 equal to b1 by b2 equal to c1 by c2 ইয়াতে হ'ব আমাৰ 2 by 4 equal to 3 by k equal to 5 by 10 আচ্ছা ইয়াৰ পৰা আমাৰ কি ল'ব লাগে k এর ভ্যালু ইটোৰ পৰা যদি প্ৰথম এই দুটাৰ পৰা লং আমি k equal to এফালে 2 হ'ব এটো 1 কাটা গৈছে দিয়াছো 2 থাকিব তো k equal to 6 হ'ল এইটোৰ পৰা প্ৰথম লাইনটোৰ পৰা k equal to 6 হ'ল k আছে আমাৰ এটো ডি নম্বৰত আছে অপচনটো তো আমাৰ অপচন এটো ডি তো তেনেকৈ আমাৰ 10 নম্বৰ ইয়াতে y equal to 0 আৰু y equal to -7 সমীকৰণজৰ এটোতো আকৌ কনফিউজন হোৱাৰ কথা নাই ইয়াতে y equal to 0 হলে আমাৰ কি হ'ব এই লাইনটো হ'ব x অক্ষটো হ'ব x এক্সিস হ'ব আৰু y equal to -7 হলে ইয়াতে -7 যেনিবা ইফালে কবাত হ'ব এনেকুৱা হ'ব মোৰ সিধা নহল যি নহক এডাল দুডাল আমাৰ কি হ'ব প্যাৰালেল হ'ব প্যাৰালেল হলে আমাৰ কি হ'ব কোনো সমাধান নাথাকিব কোনো সমাধান নাই অপচনটো হ'ব ডি নেক্সট আমাৰ 11 নম্বৰ ইয়াতে সুধিছে যদি am is not equal to bl তেন্তে ইমান আৰু ইমান সমীকৰণজোৰৰ সমাধান আচ্ছা ইয়াৰ পৰা আমাৰ সমীকৰণৰ সমাধান কৰলে কথাটো ক'লে আমাৰ কি হ'ব লাগে a1 by a2 b1 by b2 এইবিলাক উলিয়াব লাগে ইয়াৰ a1 by a2 হলে a by l ইকুয়াল টু যদি দিম আমি b by m আকৌ আমাৰ c1 by c2 হলে আমাৰ হেতু হ'ব আচ্ছা ইয়াতে পৰা চালে এইটোৰ লগত যদি আমি মিলাই চাও ইয়াতে l ৰ লগত b মাল্টিপ্লাই হৈছে m ৰ লগত a মাল্টিপ্লাই হৈছে এটো ইজ নট ইকুয়াল টু হৈছে তো আমাৰ কি হ'ব a1 by a2 ইজ নট ইকুয়াল টু b1 by b2 হ'ব এই ইকুয়েশনটোৱে আমাৰ এই কথাটো ক'লে তো আমাৰ এইটো হলে প্ৰথম কন্ডিশনটোৱে হয় প্ৰথম কন্ডিশনটো হলে আমাৰ কি হ'ব এটা সমাধান থাকিব একক সমাধান তো অপচন আমাৰ এইটো হল তো কেতিয়াবা আমাৰ এনেদৰে সজাই পৰাই দিব পাৰে কিন্তু আমাৰ সিম্পল কথাটো হল আছিল আমাৰ কি a by l is not equal to b by m আছিল আচ্ছা এতিয়া আমাৰ 12 নম্বৰ ইয়াতে সুধিছে আমাৰ ইমান সমীকৰণৰ মূলবোৰ বাস্তৱ আচ্ছা মূলবোৰ বাস্তৱ হলে আমাৰ দুটা কন্ডিশন হ'ব পাৰে ইকুয়াল টু 0 হ'ব পাৰে আৰু গ্ৰেটাৰ দেন 0 হ'ব পাৰে কোনটো আছিল ভেদ নিৰূপকটো তো ভেদ নিৰূপক এইটোৰ পৰা যদি উলিয়াও আমি b স্কয়ার মানে -4 হোল স্কয়ার -4 ইনটু a মানে 1 ইনটু p এইটো গ্ৰেটাৰ দেন ইকুয়াল টু 0 হ'ব আচ্ছা গ্ৰেটাৰ দেন ইকুয়াল কি হল ইকুয়াল হলে আমাৰ কি হল বোথ আৰ দুটা আমাৰ মূলে আমাৰ কি হল বাস্তৱ হ'ব আৰু সমান হ'ব আৰু যদি ডাঙৰ হয় তেতিয়ালে বাস্তৱ আৰু অসমান হ'ব যেহেতু ইয়াতে কেৱল বাস্তৱ কৈছে তো আমাৰ দুটা কন্ডিশনে আমি লব লগা হল তো এতিয়া আমি ইয়াৰ পৰা যদি চাও 4 4 যা 64 হেপিনে গল -4p is equal to greater than equal to -16 -4 এৰে যদি আমি কাটি দেও 4 এৰে কাটিছো তো আমাৰ কি হ'ব p -p greater than equal to 4 হ'ব আকৌ ইয়াতে যদি -4 আছে এতে যদি মাইনাস কেটা আমি চেঞ্জ কৰি দিও আমাৰ এই ইনইকুয়ালিটিটো ওলটি যায় তো আমাৰ কি হ'ব p less than equal to 4 হ'ব তো অপচন আছে আমাৰ p less than equal to 4 ডি নম্বৰ তো অপচন হল আমাৰ ডি
এতিয়া নেক্সট আমাৰ কুৱেশ্যন 13 নম্বৰ ইয়াতো সুধিছে ইমান সমীকৰণটোৰ এটা দ্বিঘাত সমীকৰণ হ'ব এইটো একদম কনচেপ্টৰ কথা আমাৰ দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে আমাৰ এ স্কোৱাৰটো থাকিব লাগিব এক্সৰ ওপৰত তো আমাৰ এইটো কেতিয়া থাকিব যদি এইটো ইজ নট ইকুৱেল টু 0 হয় এ ইজ নট ইকুৱেল টু 0 এইটো তো এইটো একদম সিম্পল কথা নেক্সট আমাৰ 14 নম্বৰ ইয়াতো সুধিছে যদি x স্কোয়াৰ প্লাছ ax প্লাছ 3 ইকুৱেল টু 0 সমীকৰণৰ এটা মূল 1 হয় তেন্তে আনটো মূল হ'ব আচ্ছা এই সমীকৰণটোৰ এটা মূল দিয়া আছে 1 তেতিয়াহ'লে আনটো মূল লাগে যি নহওক ইয়াতে যদি আমি 1 বহাই দিওঁ xৰ ভ্যালু তেতিয়াহ'লে আমাৰ a ৰ ভ্যালুটো পাম আমি প্ৰথম কথা ইয়াতে xৰ ভ্যালু বহালে আমাৰ প্ৰথমটো 1 xৰ ভ্যালু যদি 1 বহাম প্লাছ এটো a প্লাছ 3 ইকুৱেল টু 0 হ'ব xৰ ঠাইত 1 বহাই দিলোঁ তো ইয়াৰ পৰা এটো 3 প্লাছ 1 4 হ'ব হেইপিনে ক'লে -4 হ'ব তো a ইকুৱেল টু -4 হ'ল এতিয়া আমি আনটো ভ্যালু উলিয়াব লাগে যি হওক সমীকৰণটো আমাৰ এনেকুৱা হ'ল এই আমাৰ ইকুৱেশ্যনটো আছিলে x স্কয়াৰ এটো a ৰ ইকুৱেল -4 তো -4a প্লাছ 3 ইকুৱেল টু 0 এতিয়া এই সমীকৰণটোৰ আমি যেতিয়া ৰুটছ উলিয়াম মূল উলিয়াম তেতিয়াহ'লে আমাৰ এইটোৰ ইকুৱেশ্যন আমাৰ 1 * 3 হয় তো আমি গমে পালো দুটা মাইনাস হ'ব -1 আৰু -3 তো ইয়াৰ পৰা যাম আমি দুটা আমি যেতিয়া আমাৰ এক উৎপাদকীকৰণ কৰিম x - 1 হোল ইনটু x - 3 ইকুৱেল টু 0 তো এটা আমি ইয়াৰ পৰা পাইছিলো x ইকুৱেল টু 1 আকৌ এটোৰ পৰা পাম x ইকুৱেল টু 3 তো আনটো আমাৰ যেটো আছে উলিয়াব দিছে হেতু 3 হ'ব 3 অপচন এইটো সি নেক্সট আমাৰ কোৱেশ্চন হল 15 নম্বৰ ইয়াতে সুধিছে ইমান এটা সমান্তৰ প্ৰগতিটোৰ 30তম পদটো উলিয়াব দিছে যি হোক ইয়াৰে আমাৰ প্ৰথম পদ a ইকুৱেল টু দিয়া আছে 10 আকৌ সাধাৰণতৰ d ইকুৱেল টু হ'ব আমাৰ কিমান 3 3 কমি গৈ আছে তো আমাৰ -3 হ'ব তো আমাৰ কি দিবলে 13 পদ তো আমাৰ a30 ইকুৱেল টু কি হ'ব a প্লাস n - 1 হোল d যদি আমি বহাই দিও a ৰ মান আমাৰ 10 আছিলে প্লাস n ৰ মান 30 -1 -3 ইকুৱেল টু আমাৰ কি হ'ব 10 এইটো আমাৰ 29 * 3 হ'ব তো এইটো মাইনাস a প্লাস a মাইনাস হ'ব মাইনাস 3 * 27 ৰ 7 3 * 6 7 8 87 তো আমাৰ এইটো মাইনাস কৰিলে -77 হ'ল এইটো কিতাপত আমাৰ ডাইৰেক্ট আছে তো -77 অপচন হ'ল এইটো তো নেক্সট আমাৰ এইটো যদি ইমান এটা সমান্তৰ প্ৰগতি তিনিটা ক্ৰমিক পদ হয় তেন্তে a ৰ মান হ'ব যি হোক যদি আমাৰ তিনিটা ক্ৰমিক পদ হয় তেতিয়াহলে আমি দুটা কথা কৰিব পাৰো a - 4/5 ইকুৱেল টু 2 - a ও লিখিব পাৰো নতুবা এনেকৈ কৰিব পাৰো প্ৰথমটো আৰু শেষৰটো প্লাস কৰিলে মাজৰটো দুগুণ হ'ব পাৰে তো যি নহওক এনেকুৱা হ'ব পাৰে হলে আমাৰ কি হ'ল ইয়াৰ পৰা a টো যদি এই পিনে আনো প্লাস হ'ব তো 2a ইকুৱেল টু এইটো আমাৰ হেইফালে গলে মাইনাস আছে এইফালে প্লাস হ'ব 2 প্লাস 5/4 হ'ব তো এইটো আমাৰ কি কৰিলে 2a ইকুৱেল টু আমাৰ 5 দেন 14 হ'ল তো 2 তো হেইফালে গলে ডিভাইড হ'ব a ইকুৱেল টু ডিভাইড হলে আমাৰ তলত হ'ব 4 7 বাজাব 7/5 হ'ব ডাইৰেক্ট কৰিলো আৰু তো 7/5 আমাৰ অপচন আছে এই প্ৰথমটো a তো নেক্সট আমাৰ 17 নম্বৰ ইয়াতে সুধিছে প্ৰথম n সংখ্যক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল যি হোক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল প্ৰথম আমাৰ আছিলে n স্কয়াৰ আছিলে এইটো আমাৰ হেৰিটো আছিলে ক্লাস 8 ৰ স্কয়াৰ এণ্ড ৰুটছ চেপ্টাৰটোত আছিলে বৰ্গ আৰু বৰ্গমূলত আছিল n সংখ্যক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফলটো n স্কয়াৰ হয় তো আমাৰ অপচনটো a হ'ব তাৰপিছত 18 নম্বৰ ইয়াতে সুধিছে ট্ৰায়াঙ্গল ABC ত এংগল a ইকুৱেল টু 90 যি হোক আমি এটা আঁকি দিছো মোটামুটি এইটো 90 এইটো a b c ab ইকুৱেল টু 3 ab এইটো হল আমাৰ মাজতে 3 আছে তাৰপিছত bc 5 bc এইটো 5 তো অফ কোর্স এইটো 4 হ'ব আমাৰ এইটো পাইথাগোৰাছ থিওৰাম মতে এইখিনি হয়ে এতিয়া আমাৰ কি আছিল
5 সেন্টিমিটাৰ আকৌ AD পাৰপেণ্ডিকুলাৰ টু BC AD ইয়াতে পাৰপেণ্ডিকুলাৰ এটা D আছে AD পাৰপেণ্ডিকুলাৰ টু BC আছে হলে AD ৰ দৈৰ্ঘ্য আচ্ছা এটো আমাৰ কি হল AD যদি ভ্যালু উলাব লাগে এইডালৰ আমাৰ হাফ নাপাম তো এটো আমাৰ ইউজ কৰিব লাগিল ট্ৰিগোনোমেট্ৰি আমাৰ এইটো প্ৰথম 4 টো আমি ভ্যালুটো পালো কোৰ পৰা পাইথাগোৰাছ থিওৰাম এটো যেহেতু আমাৰ এই তিনটা আমাৰ গমে পাও এটো পাইথাগোৰিয়ান ট্ৰিপলেটস বুলি কয় পাইথাগোৰিয়ান ত্ৰিতয় তো পাইথাগোৰিয়ান ত্ৰিতয় মতে আমাৰ এটো 4 পালো বা আমাৰ যদি না জানো তেতিয়ালে আমাৰ উলিয়াব লাগিব পাইথাগোৰাছ থিওৰাম ইউজ কৰি এটো উলিয়ালো আচ্ছা এতিয়া আমাৰ এটো উলিয়াবলৈ হলে যদি আমাৰ এই AD ডাল উলিয়াব লাগে AD লম্বা কিমান দৈৰ্ঘ্য আছে তেতিয়াহলে আমি এটা কাম কৰিব পাৰো কি ট্ৰিগোনোমেট্ৰি আচ্ছা এইটো আমাৰ হেৰি এই ট্ৰায়াঙ্গুলাৰ এৰিয়াটো আমি চাব পাৰো ট্ৰায়াঙ্গুলাৰ এৰিয়া আমাৰ কি হল এবাৰ যদি আমি এইটোক আমাৰ এৰিয়া বুলি ভাবো মানে বেস আমি যদি AB ধৰো ট্ৰায়াঙ্গুলাৰ এৰিয়া হাফ ইনটু বেস হ'ব আমাৰ কি হ'ব এতে এই তলৰ AB টাক যদি বেস বুলি ধৰো তেতিয়াহলে এটো আমাৰ 3 আছিল আৰু আমাৰ LT-টোত আমাৰ কি হ'ব 4 হ'ব আকৌ আমি এতিয়া যদি আকৌ আমি ট্ৰায়াঙ্গলটোৰ আমাৰ এৰিয়া ধৰিলে আমাৰ কি হ'ব এইটো বেসটো যদি আমাৰ এইটো ধৰো BC আমাৰ বেস বুলি ধৰো তেতিয়াহলে এইটো আমাৰ 5 হ'ল তেতিয়াহলে LT-টোত হ'ব AD তো এনেদৰে ওলাই আহিব AD মানে এতিয়া পাই যাম আমি কাৰণ আমাৰ এইটো হাফ হাফ দুফালে কাটা গল 5 5 ও কাটা গল অকল কি থাকিলে 3 থাকিলে তো AD ৰ ভ্যালু কি হ'ব সৰি 5 কাটা যোৱা নাই 3 into 4 থাকিলে আৰু ইফালে 5 into AD থাকিব 5 টো ইফালে আহিলে 3 4 যা 12 by 5 is equal to AD তো AD equal to 12 by 5 এইটো আমাৰ বি অপশনটো আছে তো আমাৰ ইয়াতে ইউজ কৰিলো কোনটো কথাটো পাইথাগোৰাছ থিওৰামটো ইউজ কৰা গল আকৌ আমাৰ কি কৰিলো এৰিয়া অফ ট্ৰায়াঙ্গল এই প্ৰপাৰ্টিটো আমি ইউজ কৰিলো তো কেতিয়াবা এনেকুৱাকে আমাৰ দুটা বস্তু আমাৰ ইউজ কৰিব লগা হ'ব পাৰে দুটা চেপ্টাৰৰ কথা আহিব পাৰে তো এনেদৰে আমি কৰি থাকিম এতিয়া আমাৰ 19 নম্বৰ ইয়াতে সুধিছে ট্ৰায়াঙ্গল ABC ৰ AB is equal to x minus 1 cm AC ইমান আকৌ BC ইমান সেন্টিমিটাৰ তেন্তে এংগল A equal to 90 ডিগ্ৰী এংগল B equal to 90 অপচন কিটা দি আছে যি হক তিনটা 90 দিছে এটা 180 আমি যদি এতে গম পাও যে অলপমান লক্ষ্য কৰো 90 90 90 তিনিটা আছে যেহেতু আমাৰ 90 হবলৈ হলে আমাৰ কি কৰিব লাগে পাইথাগোৰাছ থিওৰামটো ফুলফিল হ'ব লাগে তো ইয়াতে আমাৰ পাইথাগোৰাছ থিওৰামটো হয় নেকি চাও আমি যদি চাও আমি এইটো অলপ ডাঙৰ সংখ্যা যেন লাগিছে তো আমাৰ এইটোক যদি স্কয়াৰ কৰি দিম x + 1 হোল স্কয়াৰ তেতিয়াহলে আমাৰ কি হ'ব পাৰে x স্কয়াৰ মাইনাস প্লাস 2x + 1 হয় আকৌ এতিয়া এই দুটা যদি আমি বেলেগকে x কৰি দিও x - 1 হোল স্কয়াৰ তেতিয়াহলে আমাৰ কি হ'ব x স্কয়াৰ মাইনাস 2x + 1 আকৌ এইটো যদি স্কয়াৰ কৰো এইটো স্কয়াৰ কৰিলে 2x ৰুট স্কয়াৰ হলে আমাৰ 4x হ'ব তো এইটো আৰু এইটো যদি প্লাস কৰো আমি গম পাম যে এই দুটা প্লাস কৰিলে এইটোৰ সমান পাম হয় তো আমাৰ দুটা সাইডৰ যদি আমাৰ স্কয়াৰটো এটো আমাৰ √2√x হোল স্কয়াৰ কৰিলে 4x হয় এই দুটাৰ আমাৰ স্কয়াৰ দুটা যেহেতু আমাৰ যোগ কৰিলে এইটো হোল প্লাসটো এইটো হোল তো আমাৰ কি হ'ব এইটো এটা কি ফৰ্ম কৰিব ৰাইট এংগল অৰ্থাৎ সমকোণী ত্ৰিভুজ ফৰ্ম কৰিব তো যেতিয়া সমকোণী ত্ৰিভুজ ফৰ্ম কৰিব এইটো আমাৰ কি হ'ব হাইপোটেনাস বা অতিভুজ হ'ব যেহেতু এইটো অতিভুজ গতিকে ইয়াৰ বিপৰীতে আছে কি আছে এইটো BC ৰ বিপৰীতে কি থাকিব A এংগলটো থাকিব তো A এংগলটো আমাৰ 90 ডিগ্ৰী হ'ব এইটো নেক্সট আমাৰ 20 নম্বৰ এটাটো সুধিছে ইমান বিন্দুটো ইমান আৰু ইমান বিন্দুৰ পৰা সমদূৰৱৰ্তী তেনেহলে ইয়াৰ কোনটো হ'ব আচ্ছা সমদূৰৱৰ্তী হলে আমি √2 নিদো ডাইৰেক্ট ইয়াৰ পৰা ইয়ালৈ দূৰত্ব আৰু ইয়াৰ পৰা ইয়ালৈ দূৰত্বটো সেম হয় তো আমাৰ কি হ'ব x - 7 হোল স্কয়াৰ প্লাস
y minus 1 হোল স্কোয়ার ইকুয়াল টু এইটো আমাৰ এনেকুৱাকৈ হ'ব x minus 3 হোল স্কোয়ার প্লাস y minus 5 হোল স্কোয়ার। আচ্ছা, ইয়াতে আমাৰ দুফালে ৰুট থাকিব লাগিছিলে ডিষ্টেন্সৰ ফৰ্মুলা মতে, কিন্তু আমি ৰুটটো দুফালে আছে কাৰণে ডাইৰেক্ট কৰা নাই। আমি যেহেতু এইটো কৰি দেখুৱাব নালাগে, জাষ্ট আমি এনসাৰটো উলিয়াব লাগে। ইয়াতো আমি এনেদৰে কৰিলোঁ। প্ৰথম সেকেন্ড লাইনটোত আমাৰ এইখিনি যেতিয়া a minus b হোল স্কোয়ার ভাঙি দিম, ইয়াৰে x স্কোয়ারটো এইফালৰ x স্কোয়ার কাটা যাব, এইফালৰ y স্কোয়ারটো এইফালৰ y স্কোয়ার কাটা যাব। তো আমি এটা এটা বস্তু কমকৈ লিখি দিছোঁ। কমকৈ লিখিলে কি হ'ব, এতে আচ্ছা লিখি দিছোঁ। লিখিলে কি হ'ব আমাৰ x স্কোয়ার মাইনাস 7 2 যা 14x, তাৰপিছত প্লাস 7 7 49 প্লাস এইটো y স্কোয়ার মাইনাস এইটো হ'ব আমাৰ মাইনাস 2y প্লাস 1। আকৌ এইখিনি আমি এই ইকুৱেল চিনৰ এইপাৰে আনিলে, সমান চিনৰ এইপিনে পাৰ কৰি আনিলে কি হ'ব, পাৰ কৰা নাই, এইপিনে আছে। এইটো আমাৰ কি হ'ব x স্কোয়ার মাইনাস 6x প্লাস 3 3 যা 9 প্লাস y স্কোয়ার মাইনাস 10y প্লাস 25। আচ্ছা, ইয়াতে আমাৰ x স্কোয়ার কাটা গ'ল, y স্কোয়ার কাটা গ'ল, সমান চিনৰ ইফাল সিফাল আছে। তো আমাৰ কি হ'ল, ইকুৱেশ্যনটো আছিল গোটেই x স্কোয়ার ইফালে আছিলে। তো আমাৰ x y বিলাক এক সাইড কৰিম, কৰিলে আমাৰ কি হ'ব, ইয়াৰ পৰা চাওঁ যদি মাইনাস 14x, আকৌ এইপিনে আমাৰ কি আছিলে 6x আছিলে, এইফালে প্লাস হ'ল প্লাস 6x। তাৰপিছত y 2y টো মাইনাস y আছে মাইনাস 2y, আকৌ এইপিনে আছে 10y, এইপিনে এনে প্লাস হ'ব প্লাস 10y ইকুয়াল টু নাম্বাৰ কি আছিলে আমাৰ সমান চিনৰ এইফালৰখিনি চাইছোঁ আগতে 9 আৰু 25 প্লাস কৰিলে 34 হ'ল। আকৌ এইপিনে আমাৰ আছিলে 49 আৰু 150 হ'ল, 50 টো সেইপিনে গ'লে মাইনাস হ'ব, মাইনাস 50 হ'ল। এইখিনি আমাৰ ৰিলেশ্যনটো বনাব। এতিয়া আমাৰ কি হ'ব, এইটো আমাৰ কৰিলে আমাৰ কি হ'ব, 14 পৰা 6 গ'লে আমাৰ মাইনাস 8x, আৰু এইটো আমাৰ কি হ'ল প্লাস 8x প্লাস 8y ইকুয়াল টু এইটো আমাৰ 16 হ'ব, মাইনাস 16। আচ্ছা, মাইনাস 8 এৰে ডিভাইড কৰিলে এইটো অকল x থাকিব, এইটো মাইনাস y হ'ব। আকৌ এইফালে কি হ'ল, মাইনাসটো কাটা গ'ল, আমাৰ 2 থাকিলে x মাইনাস y ইকুয়াল টু 2। এইটো হ'ল আমাৰ ৰিলেশ্যন। আচ্ছা, x মাইনাস y 2 কোনটো আছে অপশ্যন, এইটো সি নাম্বাৰটো। তো অপশ্যন হ'ল আমাৰ সি। এতিয়া আমাৰ নেক্সট 21 নাম্বাৰটো, ইয়াতো আমাৰ কি দি আছে, p এটা কোঅৰ্ডিনেট দিয়া আছে, আকৌ আমাৰ এইটোৰো স্থানাংক দিয়া আছে। যি হওক, এই বিন্দু দুটাৰ মাজৰ দূৰত্ব, আকৌ দূৰত্বৰ ফৰ্মুলাটো ইউজ কৰিলে আমাৰ কি হ'ব, প্ৰথমটো এইটো আমাৰ এইটো যেহেতু দুটা আছে তো পি কিউ ইকুয়াল টু ৰুট অভাৰ, ইয়াতে আমাৰ কি হ'ব cos 21 মাইনাস 0 হোল স্কোয়ার প্লাস ইয়াতে হ'ব 0 মাইনাস cos 69 হোল স্কোয়ার। আচ্ছা, 0 কেইটাতো নহয় হ'ল, ডাইৰেক্ট আমাৰ কি থাকিলে ৰুট অভাৰ, ইয়াতে আমাৰ কি আছিলে cos স্কোয়ার 21 প্লাস এইটো cos স্কোয়ার 69 ডিগ্ৰী। এতিয়া দুটা যদি আমাৰ চোৱা যায়, ইয়াতে 21 প্লাস 69 এই দুটা আমাৰ কি কৰিলে ইয়াতে ইউজ কৰিব লাগিল আমাৰ ত্ৰিকোণমিতিৰ কথাটো। ইয়াতে আমাৰ 69 টো আমাৰ কি কৰিব পাৰি 90 মাইনাস 21 কৰিব পাৰি। তো আমাৰ cos টো তেতিয়া কি হ'ব, sin হ'ব। তো আমাৰ কি হ'ব cos স্কোয়ার 21 মাইনাস প্লাস sin স্কোয়ার 21 হ'ব। তো এইটো প্লাস এইটো আমাৰ কি হ'ল 1 হ'ল। তো ৰুট 1 ইকুয়াল টু অনলি 1। তো এনসাৰ আমাৰ 1 আছে নে, এইটো এ অপশ্যন। তো তেনেদৰে আমাৰ 22 নাম্বাৰ, পি ইমান এ ইমান আৰু বি ইমান বিন্দু সংযোগী ৰেখাখণ্ডৰ
মধ্যবিন্দু আচ্ছা পি বিন্দুটো তাৰমানে এ আৰু বিৰ সংযোগীৰ মধ্যবিন্দু তো মধ্যবিন্দু হ'লে আমাৰ মিডিল পইণ্ট হ'লে আমাৰ কি কৰিব পাৰোঁ a/3 ইকুৱেল টু ইয়াতে -6 প্লাছ 2 -2 হ'ব -6 -2/2 হ'ব তো এইটো আমাৰ এটা আছে আকৌ 4 ইকুৱেল টু এইটো হ'ব 5 প্লাছ 3/2 এনেকুৱা তো আমাৰ এইটোত কি হ'লে চাবলৈ গ'লে আমাৰ কি হ'ব এটো থাকিলে এইফালে 3টো যদি সেইপিনে নিওঁ এইফালে -8 হ'ল -8/2 ইনটু 3 হ'ব 8 3 যা 24 তো -24 এইটো কাটা যাব -4 হ'ব 3 3 4 গুণ 12 হ'ল -12 তো এইটো ডি অপশ্যন তো তেনেদৰে আমাৰ 23 ইয়াত 10 ইমান ইকুৱেল টু ইমান 10 এক্সৰ ভেলু যি হওক এইটো যদি আমি চাওঁ 10 3x - 15 ডিগ্ৰী ইকুৱেল টু আছে √3 আচ্ছা √3ৰ ভেলুটো আমাৰ কি আছিলে সেই কথাটো মনত ৰাখিব লাগিল আমাৰ sin cos tan cot হাফ √3/2 1/√3 √3 তো 60 হ'ব তো এইটো আমাৰ মনত ৰাখিব লাগিল 10 60 ইকুৱেল টু এইখিনি হয় তো আমাৰ এইফালৰ পৰা এইটো যদি 10 60 হয় তেতিয়াহ'লে আমাৰ কি হ'ব 3x - 15 ইকুৱেল টু 60 হ'ব তো ইয়াৰ পৰা আমাৰ 15টো যদি সেইফালে যদি মাইনাছ কৰোঁ 45 হ'ব সৰি প্লাছ হ'ব 75 3x ইকুৱেল টু প্লাছ হ'ব এইফালে 75 ডিগ্ৰী হ'ব 3ৰে এইটো ডিভাইড কৰিলে x ইকুৱেল টু 25 ডিগ্ৰী হ'ল তো 25 ডিগ্ৰী আমাৰ অপশ্যনটো হ'ল চি